সদু কোচ ৰাজবংশী ছাত্ৰ সন্থ আক্ৰাছুৰ উদ্যোগত ওদালগুৰিত গণসংকাৰ কাৰ্যসূচী। জনজাতিকৰণ দাবীত উত্তাল ওদালগুৰি চহৰ। সদু কোচ ৰাজবংশী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু ওদালগুৰি জিলা কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ সক্ৰিয় সহযোগত আজি ওদালগুৰি চহৰত অনুষ্ঠিত হয় গণসংকাৰ কাৰ্যসূচী। কোচ ৰাজবংশী জনগোষ্ঠী কেন্দ্ৰীয় সূচীকৃত জনজাতি ৰূপে স্বীকৃতি প্ৰদানৰ দাবীক লৈ আজি সমগ্ৰ ওদালগুৰি চহৰ উত্তাল হৈ উঠে। অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ সমৰ্থকে ওদালগুৰিত ভিৰ জমাই প্লে কাৰ্ড, বেনাৰ আৰু শ্লোগানেৰে জনজাতিকৰণৰ দাবী দৃঢ়ভাৱে উত্থাপন কৰে। কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰে আক্ৰাছুৰ জিলা নেতৃত্বই, লগতে বিভিন্ন কোচ ৰাজবংশী সামাজিক সাংস্কৃতিক সংগঠনে অংশগ্ৰহণ কৰে। বক্তাসকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক জনজাতিকৰণৰ দাবী সোনকালে পূৰণ কৰিবলৈ আহ্বান জনায়। আমি পৃথক কমতাপুৰ ৰাজ্য গঠন, কোচ ৰাজবংশীকে আদি কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কেএলৰ লগত শান্তি আলোচনাৰ দাবীত আমি এই ওদালগুৰি জিলাৰ পৰা আজি গণসংকাৰ কাৰ্যসূচী, দুখণ্ডীয়া গণসংকাৰ কাৰ্যসূচী লোৱা হৈছে। আৰু আজিৰ এই কাৰ্যসূচীৰ যোগেদি মই অসম চৰকাৰক দাবী জনাইছোঁ যে আপোনালোকে যি 25 নৱেম্বৰ তাৰিখে অসম বিধানসভাত এটা প্ৰস্তাৱ লৈ বুলি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ কথা কৈছে, আপোনালোকে সেইটো ইতিবাচক দৃষ্টিৰে লওক আৰু আমাৰ জনজাতিকৰণৰ বিষয়টো সিদিনাখনে এটা চিল মোহৰ মাৰি পেলাই আপোনালোকে দিল্লীলৈ পঠাই দিয়ক। কাৰণ বহু দল আপোনালোকে কেতিয়াবাই মন্ত্ৰী গোট গঠন কৰিছিল, আজিলৈকে মন্ত্ৰী গোটৰ প্ৰতিবেদন গৈ দিল্লী নাপালে। কেতিয়াবা আপোনালোকে কৈছে যে আমি ত্ৰিপাক্ষিক বৈঠক এটাৰ মাজতে সমস্যাটাৰ সমাধান কৰিবলৈ আগবাঢ়িম, কিন্তু দেখা গৈছে যে অসম চৰকাৰে যে আমাৰ এই দাবীটোৰ প্ৰতি এটা মিছলীয়া স্থিতি লৈছে, ভগৱানা কৰি আছে, আমাক প্ৰতাৰণা কৰি আছে, বাৰে বাৰে আমাৰ প্ৰতি অন্যায় কৰি থকা হৈছে। কিন্তু এই আমি 14 চনৰ পৰা আজি 25 চন শেষ হ'বলৈ আহি পালে আমাৰ এটা ধৈৰ্যৰ সীমা চেৰাই গৈছে। আমি এতিয়া দাবী জনাইছোঁ যে 26ৰ বিধানসভা নিৰ্বাচনৰ আগতে আমাক জনজাতিকৰণৰ মৰ্যাদা লাগিব। কাৰণ এইবাৰ যদি আমি জনজাতিকৰণৰ মৰ্যাদা নাপাওঁ তেতিয়াহ'লে কিন্তু আমি 26ৰ বিধানসভা নিৰ্বাচনত আমি বিজেপিৰ বিৰুদ্ধে সমুখ সমৰত লিপ্ত হ'ম। আৰু 25 তাৰিখে যদি আমাৰ এই প্ৰতিবেদনটো যদি ইতিবাচক নাযায়, আমাৰ পক্ষে নাযায়, তেতিয়াহ'লে আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু ৰেল অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিম। ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আমি গণসংকাৰ কাৰ্যসূচী আজি লৈছিলোঁ। এই গণসংকাৰ কাৰ্যসূচীৰ এটাই মূল লক্ষ্য হৈছে আমাক জনজাতিকৰণ লাগে। কোচ ৰাজবংশীৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমাক লাগে। আৰু যদি এই 6 জনজাতিকৰণ যদি যি হেতালি খেলি আছে, এইখন চৰকাৰ আমি আহ্বান জনাইছোঁ। আৰু কোচ ৰাজবংশীসকলক কিমান ধৈৰ্যৰ সীমা চাব, আমি আৰু ধৈৰ্যৰ সীমা পাৰ হৈ গৈছে। গতিকে আমাৰ এই সৰলতা, আমি কোচ ৰাজবংশীসকল যি সৰলতা, এই দুৰ্বলতা বুলি ভাবিছে, এইটো যদি ভাবিছে তেওঁলোকে ভুল ভাবিছে। আমি অসম চৰকাৰক এটাই উকিয়াই দিব বিচাৰিছোঁ যে এই কোচ ৰাজবংশীসকলক আপোনালোকে জনজাতিকৰণ কৰিলে হয়তো অসম সুৰক্ষিত হ'ব। যিখন চৰকাৰে কৈ দিছে যে খিলঞ্জীয়া ভূমিপুত্ৰৰ কথা তেওঁলোকে চিন্তা কৰে, যদি সঁচাকৈ তেওঁলোকে এই খিলঞ্জীয়া ভূমিপুত্ৰৰ কথা চিন্তা কৰে, তেতিয়াহ'লে 6 জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীসকলক জনজাতিকৰণ মৰ্যাদা তেওঁলোকে দিয়ক। তাৰ অবিহনে অন্যথা কোনো ইয়াৰে কোনো ধৰণৰ বিকল্প কথা নাহিব। গতিকে এই জনজাতিকৰণ যি মৰ্যাদা প্ৰদান আমাক কৰিবই লাগিব। 26ৰ আগত যদি জনজাতিকৰণ মৰ্যাদা আমাক নিদিয়ে তেতিয়াহ'লে এইখন চৰকাৰে ইয়াৰ পৰিণাম ভুগিব লাগিব। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাস ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰজাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696